আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বন্ধু বান্ধবী সকল, এই যে আমার হোজাই সমষ্টিৰ প্ৰাক্তন এজন বিধায়ক কিলাদিত্য ডাঙৰীয়া বহু কেইদিন ধৰি বিভিন্ন ধৰণৰ বহু কেইবছৰ বছৰ ধৰি বিভিন্ন ধৰণৰ এনেকুৱা সাম্প্ৰদায়িক বক্তব্য দি আছে, যিবোৰ বক্তব্যৰ দ্বাৰা গোটেই অসমৰ হিন্দু মুছলমানৰ মাজত এটা বিবাদ সৃষ্টি কৰিব বিচাৰিছে। বহুত ডাঙৰ এটা মন্তব্য কৰিছে। ভাৰতবৰ্ষৰ মুছলমানসকল হিন্দু হবলৈ সি আহ্বান জনাইছে। মুছলমানসকল হিন্দু হৈ যাব, আচৰিত কথা নহয় জানো? কি ক'লে চাওক, মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চাওক। কি ক'লে, 1967 চনৰ সংবিধানত ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ বুলি সন্নিৱিষ্ট কৰাৰ দিনটোৰ পৰাই ভাৰতবৰ্ষখনক ইছলামিক দেশ হিচাপে পৰিগণিত কৰাৰ অহৰহ চেষ্টা চলাই আহিছে মুছলমানসকলে। তাৰ আগতে ভাৰতবৰ্ষ আছিল ধৰ্মীয় ৰাষ্ট্ৰ। কংগ্ৰেছ, কমিউনিটি আৰু মুছলিম লীগ এই তিনি মূৰ্তি দলে একগোট হৈ ভাৰতৰ হিন্দু মুছলমানক ভাগ ভাগ কৰিছে। এখেতসকলে বোলে ভাৰতৰ হিন্দু মুছলমানসকলক ভাগ ভাগ কৰিছে। সি যে ভাগ ভাগ কৰিছে, এই কথা কোনে কব? এই কথা সিটো নিশ্চয় জানিছে। সি ভাগ ভাগ কৰিব বিচাৰিছে, মুছলমানসকলক দোষাৰোপ কৰি আছে। ভিডিঅ'টো শেষলৈ চাব আৰু কি কি আছে। ভাল লাগিলে এটাকৈ লাইক কৰি দিব দেই। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কম যে এই মাদানী সৈয়দা হামিদক ভাৰতবৰ্ষৰ পৰাই বাহিৰ কৰি দিব লাগে। সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বোলে কব যে এই সৈয়দা হামিদক ভাৰতবৰ্ষৰ পৰা বিদায় কৰিব লাগে। কি অদ্ভুত নহয় জানো? কি মানুহজন। অন্যথা অসমত বুলডজাৰ দ্বিগুণ গতিত চলিব। নহলে বোলে অসমখনত বুলডজাৰ দ্বিগুণ গতিত চলিব, আৰু দুগুণ বোলে গতিত চলিব। কি কথা কয়? আজি নামনি অসমৰ ধুবুৰী জিলাত আহি মোৰ মানসিক পথ পৰিৱৰ্তন হৈছে। ধুবুৰীৰ সমষ্টিক দৃশ্যপট প্ৰত্যক্ষ কৰি MLA MP হোৱাৰ আশা বাদ দি এতিয়া বুলডজাৰ চালক হোৱাৰ আশা কৰিছো। সি বোলে ধুবুৰীত গৈছিলে MLA আৰু সাংসদ হবলৈ, কিন্তু তাত গৈ এনেকুৱা তাৰ লাগিছে যে এতিয়া MLA MP নহৈ কেনে বুলডজাৰ চালক সি হব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে মোক এখন বুলডজাৰ চলোৱাৰ লাইচেন্স বনাই দিবলৈ আৰু নিজ হাতেৰে বুলডজাৰ চলাই আৰু অধিক উচ্ছেদ অভিযান চলাম। সি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাব বোলে যে তাক এখন বুলডজাৰ দিবলৈ লাইচেন্স সহকাৰে, আৰু সি বোলে তাত বুলডজাৰ চলাব। কি কয় কথাবোৰ? সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল। নেতাগৰাকীয়ে এনে মন্তব্য জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিবতো। কি আজব কথা কয় নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ, এনেকুৱা মানুহৰ বিৰুদ্ধে আইনগত ব্যৱস্থা অনুগ্ৰহ কৰি চলাওক, নহলে ই কি যে কৰিব বিচাৰিছে। আমি বৰ দুখ পাই আছো অসমৰ মুছলমানে। আৰু কি কৈছে শুনকচোন। আৰু কৈছে চাওক, আছিল ইমানখিনি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আৰু শেষত কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি এনেকুৱা সাম্প্ৰদায়িক মানুহৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা লওক, আৰু আমাৰ হিন্দু মুছলমান সকল যাতে আমি মিলা প্ৰীতিৰে অসমখনত চলিব পাৰো, থাকিব পাৰো, তাৰে কামনা কৰিছো। আৰু কিলাদিত্য ডাঙৰীয়াক শেষৰবাৰে সকিয়নি জনাইছো, তুমি মুছলমান বিৰোধী কোনো কথা নকবা, সংবিধান বিৰোধী কোনো কথা নহবা। ইমানেই ভিডিঅ'টো আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।